এটা ভাল খবৰ যিসকলে মেট্ৰিক পাছৰ চাকৰি কৰিম বুলি ভাবি আছে যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকে চৰকাৰী চাকৰি বিচাৰিছে তোমালোকৰ কাৰণে খুবেই ভাল খবৰ তোমালোকৰ পোষ্ট ওলাইছে কেনেকৈ এপ্লাই কৰিব লাগিব এপ্লাই কৰিবলৈ প্ৰথমে তোমালোকৰ ফৰ্মখন ফিল আপ কৰিব লাগিব অনলাইনত আৰু মই নাম্বাৰটো দি দিম নাম্বাৰটো প্ৰথমে তোমালোকে নোট কৰি ল'বা ভিডিঅ'টো চাবা স্ক্ৰিপ্ট কৰি দিবা মই এতিয়া নাম্বাৰটো দি দিম তোমালোকে নাম্বাৰটো লৈ লোৱাৰ পিছত ডাইৰেক্ট ফোন কৰিবা 8টা বজাৰ আগত গধূলি 8টা বজাৰ আগত ফোন কৰিবা পোষ্ট কি আছে পোষ্ট এখিনি আছে চাই লোৱা কনষ্টেবল টেইলৰ তাৰপিছত কনষ্টেবল কুক কনষ্টেবল ৱেটাৰ সুইপাৰ এতিয়া মেট্ৰিক পাছ হ'লে হ'ব কিন্তু দুই এটা পোষ্টত তোমালোকৰ পোষ্ট বহুত আছে দুই এটা পোষ্টত সাৰ্টিফিকেট লাগিব মানে তোমালোকৰ কিন্তু দুটামান পোষ্টত তোমালোকৰ সাৰ্টিফিকেট নালাগে কোনকিটা পোষ্টত সাৰ্টিফিকেট নালাগে কনষ্টেবল টেইলৰ কনষ্টেবল ৱাছাৰমেন কনষ্টেবল বাৰবাৰ কনষ্টেবল সুইপাৰ কনষ্টেবল খোজি ঠিক আছে এইকিটা পোষ্টৰ নালাগে তোমালোকৰ হাইট ওয়েট দিব লাগিব এখিনি ফৰ্মখন ভালকৈ ফিল আপ কৰিব লাগিব যাতে ৰিজেক্ট হৈ নাযায় ঠিক আছে এতিয়া তোমালোকৰ পঢ়া লিখা কিমান লাগিব মেট্ৰিক পাছ হ'লে হ'ব মেট্ৰিক পাছৰ চাকৰি দৰমহা কিমান হ'ব দৰমহা 21700 ৰ পৰা 69100 ঠিক আছে দৰমহা 21700 ৰ পৰা 69100 পোষ্ট ভেকেন্সি 3588টা ইয়াৰে মেল আৰু ফিমেল ল'ৰা আৰু ছোৱালী সকলো এপ্লাই কৰিব পাৰিব 3406টা ভেকেন্সি মেলৰ কাৰণে আৰু 182টা ভেকেন্সি ফিমেলৰ কাৰণে মানে মেল সকলৰ কাৰণে তোমালোকৰ বেছি পোষ্ট আছে 3406টা ল'ৰা সকলৰ কাৰণে আৰু ছোৱালীৰ বাবে 142টা ভেকেন্সি আছে ঠিক আছে এতিয়া তোমালোকৰ দৰমহাটো কলো মই 21700 ৰ পৰা 69100 মানে 21000 ৰ পৰা ষ্টাৰ্টিং হৈ বাহি তোমালোকৰ 50 আপ হ'বগে ঠিক আছে এইখিনি হৈ গ'ল তাৰ পিছত তোমালোকৰ কি হ'ব প্ৰথম ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট ফিজিক্যাল এফিচিয়েন্সি টেষ্ট ৰিটেন এক্সামিনেশ্যন তাৰ পিছত ডকুমেন্টেশন ট্ৰেড টেষ্ট আৰু মেডিকেল এক্সামিনেশ্যন দুই এটা পোষ্টত ট্ৰেড টেষ্ট নালাগে প্ৰথমে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট তোমালোকৰ ৰানিং হ'ব তাৰ পিছত ৰিটেন এক্সাম হ'ব তাৰ পিছত যিসকলৰ ট্ৰেড টেষ্ট আছে ট্ৰেড টেষ্ট মানে ধৰি লোৱা তোমালোকে যিটো ট্ৰেডত কৈছা কুকিঙৰ তোমালোকৰ টেষ্ট নলয় কিন্তু এনে কথাটো কৈছো তোমালোকৰ ধৰি লোৱা এটোৰ টেইলৰটো তোমালোকৰ ল'ব পাৰে টেষ্ট সেইখিনি মই ভালকে বহলাই কম তোমালোকক ইম্পৰ্টেন্ট কথাখিনি কৈছো মোৰ নাম্বাৰটো নোট কৰি লোৱা তোমালোকে এপ্লাই কৰাৰ আগত তোমালোকে এবাৰ কন্টাক্ট কৰি ল'বা মোৰ লগত ঠিক আছে মোৰ নাম্বাৰটো 600 আৰু যদি ঘৰতে থাকি এপ্লাই কৰিব বিচাৰিছা তোমালোকে আমাৰ লগত কন্টাক্ট কৰিব পাৰা ঠিক আছে 6001673212 আৰু এটা তোমালোকৰ কাৰণে ভাল খবৰ আমাৰ WhatsApp গ্ৰুপ আছে WhatsApp গ্ৰুপত অলৰেডি বহুত অসমৰ বিভিন্ন ডিস্ট্ৰিক্টৰ পৰা বিভিন্ন জায়গাৰ পৰা ল'ৰা-ছোৱালী জয়েন হৈছে তোমালোকে জয়েন কৰিবলৈ এটোত মেছেজ কৰিব পাৰা অথবা তোমালোকৰ যদি এপ্লাই কৰাত অসুবিধা হয় তোমালোকে আমাক ডাইৰেক্ট কন্টাক্ট কৰিবা ঠিক আছে এপ্লাই কৰাৰ আগত যিসকলে এপ্লাই কৰিম বুলি ভাবিছা ডাইৰেক্ট কন্টাক্ট কৰি ল'বলৈ মই অনুৰোধ জনাইছো যাতে তোমালোকৰ ভুল নহয় আৰু ৰিজেক্ট নহয় সাৰ্টিফিকেটখন ঠিক আছে এতিয়া 6001673212 এই নম্বৰটোত কন্টাক্ট কৰিবা এতিয়া তোমালোকৰ ফাৰ্স্ট কি হ'ব বয়সটো মই কৈ গৈছো বয়সটো তোমালোকৰ এক্সামিনেশ্যন ফিজ এটা ল'ব ইয়াত তোমালোকৰ এক্সামিনেশ্যন ফিজ OBC কেটেগৰী EWS কেটেগৰী তেওঁলোকৰ 100 টকা ল'ব তাৰ পিছত তোমালোকৰ ফিজ প্লাস 50 rupees প্লাস 18% GST সার্ভিস ঠিক আছে তোমালোকৰ 50 rupees মানে প্লাস GST হৈছে মানে ঠিক আছে এখিনি বা ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্ট খিনি মই আলোচনা কৰিম তোমালোকৰ বয়সটো কিমান হ'ব বয়সটো লাগিব তোমালোকৰ পঢ়া লেখাটো মেট্ৰিক পাছ হ'লে হ'ব বয়সটো কৈ গৈছো মই তোমালোকৰ বয়সটো 18 ৰ পৰা 25 বছৰ আৰু যিসকল SC ST তেওঁলোকৰ 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব 5 বছৰ ৰেহাই দিছে আৰু OBC 3 বছৰ মানে OBC 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু বাকি সকলে
তোমালোকৰ 18 পৰা 25 বছৰ ভিতৰত মানে তোমালোকৰ 18 পৰা 25 বছৰ হ'ব লাগিব তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যিসকলৰ 25 বছৰ পাৰ আছে তেওঁলোকে টিচাৰলৈকে এপ্লাই কৰিব পাৰিব SC ST হ'ব লাগিব আৰু OBC সকলে 28 বছৰ ঠিক আছে এখিনি হৈ গ'ল তাৰ পিছত তোমালোকৰ ট্ৰেড কিটা দুটামান ট্ৰেডৰ সাৰ্টিফিকেট লাগিব দুটামানৰ নালাগে ঠিক আছে মই অলৰেডি কৈ দিছো তোমালোকৰ ট্ৰেড কনস্টেবল কাৰ্পেন্টাৰ প্লাম্বাৰ পেইন্টাৰ কনস্টেবল ইলেক্ট্ৰিচিয়ান হেখিনি তোমালোকৰ 2 ইয়াৰ সাৰ্টিফিকেট কোৰ্স ITI পৰা লাগিব আৰু যি সকলে সাৰ্টিফিকেট নাই তেওঁলোকে চিন্তা কৰিবলে কনস্টেবল টেইলৰ কনস্টেবল ৱাছাৰমেন কনস্টেবল বাৰ্বাৰ কনস্টেবল সুইপাৰ কনস্টেবল খজি একিটা তোমালোকৰ সাৰ্টিফিকেট নালাগে মেট্ৰিক পাছ হলে হ'ব ঠিক আছে তাৰ পিছত হাইটটো উখৰটো কিমান হ'ব লাগিব for all candidates except those mentioned below SC ST সকলৰ বাহিৰে 165 সেন্টিমিটাৰ হ'ব লাগিব লৰা সকলৰ আৰু তোমালোকৰ বডি চেষ্ট টো হ'ব লাগিব তোমালোকৰ 75 পৰা 80 ফিমেলৰ 185 সেন্টিমিটাৰ উখ হ'ব লাগিব আৰু যিসকল SC ST তেওঁলোকৰ 160 সেন্টিমিটাৰ লৰা সকলৰ উখ হ'ব লাগিব আৰু ছোৱালী সকলৰ 148 সেন্টিমিটাৰ ঠিক আছে এখিনি হৈ গ'ল তাৰপিছত তোমালোকৰ ফাৰ্স্ট কি হ'ব ফাৰ্স্ট তোমালোকৰ এটা টেষ্ট হ'ব ঠিক আছে টেষ্টটো কি হ'ব তোমালোকৰ ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট এন্ড ফিজিক্যাল এফিচিয়েন্সি টেষ্ট ফিজিক্যাল স্ট্যান্ডাৰ্ডস তোমালোকৰ ফিজিক্যালটো চাব তোমালোকে ফিট হয় নহয় ঠিক আছে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট তোমালোকৰ 5 কিলোমিটাৰ 24 মিনিটত তোমালোকৰ কমপ্লিট কৰিব লাগিব খোজ কাহি কমপ্লিট কৰা ৰানিং কৰি কমপ্লিট কৰিব লাগিব ঠিক আছে তাৰপিছত যোনসকল ফিমেল ছোৱালী সকলৰ 1 কিলোমিটাৰ 600 মানে 1.6 কিলোমিটাৰ মানে 1600 মিটাৰ ৰেস হ'ব তাত তোমালোকৰ কমপ্লিট কৰিব লাগিব 8 মিনিট 30 সেকেন্ডত কমপ্লিট কৰিব লাগিব ঠিক আছে 1600 মিটাৰ ৰেস হ'ব ছোৱালী সকলৰ 8 মিনিট 30 সেকেন্ডত কমপ্লিট কৰিব লাগিব লৰা সকলৰ 5 কিলোমিটাৰ 24 মিনিটত কমপ্লিট কৰিব লাগিব তেতিয়া কোৱালিফাই বুলি ধৰিব ঠিক আছে তাৰ পিছত তোমালোকৰ সেকেন্ড ফেজটো কি হ'ব এক্সামিনেশন হ'ব এক্সামিনেশনত তোমালোকৰ কি হ'ব জেনাৰেল এৱাৰনেস জেনাৰেল নলেজ 25 মাৰ্কস আহিব 2 ঘণ্টা সময় হ'ব 120 মিনিটস নলেজ অফ এলিমেন্টাৰী ম্যাথমেটিক্স এখিনি আমি চেষ্টা কৰিম পঢ়াবৰ কাৰণে ইউটিউবটো সাবস্ক্ৰাইব কৰি লবা যি সকলে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে কোৰ্সটো ৰাখিম তাৰ পিছত এনালাইটিক্যাল এপ্টিটিউড এণ্ড এবিলিটি টু অবজাৰ্ভ এণ্ড ডিস্টিংগুইশ প্যাটাৰ্নস এখিনি তোমালোকে কি কিতাপ পঢ়িব লাগিব এখিনি আমাক মেছেজ কৰিবা আমি জনাই দিম বেসিক নলেজ অফ ক্যান্ডিডেটস ইন ইংলিশ অৰ হিন্দী প্ৰথম তোমালোকৰ এপ্লাই কৰাৰ পৰা তোমালোকৰ কি কিতাপ পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব হেখিনি গুটেখিনি আমি তোমালোকক এক্সাম দিয়ালৈকে তোমালোকক আমি হেল্প কৰিম ঠিক আছে তাৰপিছত তোমালোকৰ ডকুমেন্ট চেক কৰিব ক্যান্ডিডেট উইল ক্যাৰি অৰিজিনাল এণ্ড ফটোগ্ৰাফ অফ অল ৰিলেটেড ডকুমেন্টস ঠিক আছে এখিনি তোমালোকে দিব লাগিব ঠিক আছে এতিয়া এখিনি হৈ গ'ল তাৰ পিছত এটা কথা কওঁ যি সকলৰ কাৰ্পেন্টাৰ প্লাম্বাৰ পেইন্টাৰ ইলেক্ট্ৰিচিয়ান তেওঁলোকৰ সাৰ্টিফিকেট আছে তেওঁলোকৰ ট্ৰেড টেষ্ট এটা প্ৰয়োজন হয় হেতু দিব নালাগে ঠিক আছে বাকি খিনি ট্ৰেড টেষ্ট লাগিব যিখিনি সাৰ্টিফিকেট নাই ঠিক আছে ট্ৰেড টেষ্ট মানে তোমালোক কামটো চাব কামটো কৰিব পাৰিবা নোৱাৰিবা হেতুটো পাস হ'ব লাগিব ঠিক আছে আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা মই বেছি ভিডিও দিব পৰা নাই সো এতিয়াৰ পৰা ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ ফ্যামিলি মেম্বাৰ তোমালোকৰ ফ্ৰেন্ডছ সকলোকে শেয়াৰ কৰি দিবা ধন্যবাদ আৰু যি সকলে আমাৰ WhatsApp গ্ৰুপত জয়েন হ'ব বিচাৰিছে তেওঁলোকে আমাৰ নম্বৰটোত কন্টাক্ট কৰিবা আমাৰ নম্বৰটো দিয়া আছে এটো নম্বৰ 6001673212 6001673212 এই নম্বৰটোত কন্টাক্ট কৰিবা ধন্যবাদ